গড়াই মাৰি ভাড়া মাৰবাৰ কাৰণে চাউণ্ড ছেট লৈ কিনে আৰু মংগলবাৰ দিনা মই আহি কিনে গম পালোঁ যে মোৰ বোৱাৰী আৰু সন্তানটো লৈ কিনে পলাই লৈ গৈছে বাটেনে আৰু মোৰ ঘৰত গইনা গাঁঠি আছিল আৰু 50,000 টকা আছিল আৰু কাপোৰ কানি সব কিছু লৈ গৈছে। মই সেইটো ন্যায় বিচাৰ চাওঁ আৰু আৰক্ষী থানাক অৱগত কৰিছিলোঁ। মই আৰক্ষী থানা আহি কিনে তদন্ত আৰম্ভ কৰিলে। তদন্ত কৰি মোক কিবা ন্যায় বিচাৰটো লাগে আৰু কেনেকৈ কি কৰিব। আপোনাৰ নামটো কি আছিলে? মোৰ নাম জৈনুদ্দিন। দেউতাকৰ নাম? দেউতাৰ নাম আব্দুল কৰিম। ঘৰ পূব মহাজৰা। আপোনাৰ ঘৈণীয়েকক পলুৱাই লৈছে কোনে? আব্দুল বাটেনে। বাটেনৰ দেউতাকৰ নাম? বাটেনৰ দেউতাৰ নাম ইলিমুদ্দিন পোদ্দাৰ। গাঁও পূব মহাজৰা। বাটেন কি কৰে? বাটেন গেৰেজের কাম করে, বাইক খারা কাম করে। বাইক মেকানিক? বাইক মেকানিক। কি আপনার ঘৰত কিমান দিন ধৰি ভাড়া? মোৰ ঘৰত 1 বছৰ হ'ল ভাড়া দিছিলোঁ। ভাড়া দি কিনে মই আৰু 1 বছৰৰ 6 মাহ পিছত মই গম পালোঁ মোৰ বোৱাৰীৰ লগত কিবা সম্পৰ্ক আছে। বাটেনৰ লগত আপোনাৰ বোৱাৰীজনীৰ কিবা সম্পৰ্ক কিমান দিন ধৰি আছে? 6 মাহ মান হ'ল। আপুনি গম পাইছিল আগে পিছে? গম পাইছিলোঁ মই। আৰু সেই সম্পৰ্কৰ কাৰণে পলুৱাই নিলে? সেই সম্পৰ্কৰ কাৰণে মই আৰু বাৰ মাৰবাৰ কাৰণে গৈছিলোঁ। আহি কিনে মই নাপালোঁ আৰু এইটোৰ ন্যায় বিচাৰটো মোক লাগে। কোনদিনা পলুৱাই নিছে? সোমবাৰে লৈ গৈছে। সোমবাৰে? সোমবাৰে পলুৱাই নিছে। আপুনি কি এজাহাৰ দিলে কোনদিনা? আমি এজাহাৰ দিলোঁ মই মংগলবাৰ দিন এজাহাৰ দিওঁতে আৰু পুলিচ আৰক্ষী আহি কিনে তদন্ত কৰিছে। আপোনাৰ কি লৈছে? কি মোৰ গইনা গাঁঠি আৰু ছেট আছিল আৰু পইচা 50,000 আছিল। কাপোৰ কানি আৰু কিবা কিবি নথি-পত্ৰ গোটেইকেইটা লৈ গৈছে। এতিয়া এই যে বাটেনৰ দেউতাকে কিবা কি কৈছে আপোনাক? বাটেনের দেউতাই মোক ক'লে যে দেউতাই কোৱা নাই, বাটেনের গাৰ্জেনে ক'লে ভিডিঅ' চিডিঅ' নাচাৰিবা আৰু কেছ টেছ নকৰিবা, হেৰি আহি আছে। আপোনাৰ শহুৰে কি কৈছে? মোৰ শহুৰে একো কোৱা নাই। আপোনাৰ শহুৰৰ নাম কি? চাহিব আলী। আৰু বাটেনৰ দেউতাকৰ নাম? আব্দুল ইলিমুদ্দিন না পোদ্দাৰ। তাৰমানে বহুত দিনৰ পৰাই সম্পৰ্ক আছে এই বাটেন আৰু আপোনাৰ ঘৈণীয়েকৰ লগত? বহুত দিনৰ পৰাই সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কৰ পৰিণতিত পলুৱাই নিলে? পলাই গেল। গতিকে আপুনি ন্যায়টো বিচাৰে? ন্যায় বিচাৰ লাগে। ল'ৰা ছোৱালী আছে নেকি? বাটেনের এটা সন্তান আছে আৰু মোৰো 2টা সন্তান। মোৰ সন্তান এটা লৈ গৈছে আৰু এটা ঘৰত থৈ গৈছে। সন্তান আৰু বোৱাৰী লৈ কিনে পলাই গৈছে। এক সন্তানৰ পিতৃয়ে 2 সন্তানৰ মাতৃক পলুৱাই নিছে? আপোনাৰ মানে সন্তান 2জন? 2জন। 2জন সন্তান এজন লগত লৈ গৈছে নেকি? এজন লগত লৈ গৈছে আৰু এজন ঘৰত থৈ গৈছে? এজন ঘৰত থৈ গৈছে। এতিয়া আপুনি ন্যায়টো বিচাৰে? ন্যায় বিচাৰ লাগে এতিয়া।